অসম প্ৰিমিয়াৰ লীগৰ আমি ফাৰ্ষ্ট ফাইনেলিষ্ট পাই গ'লো আৰু লগতে 4টা ছেমি ফাইনেলিষ্টও পালোঁ। সকলো কথা পাতিম আৰু বৰ্তমান মেটচ চলি আছে ছেকেণ্ড ছেমি ফাইনেল। ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব, সকলোখিনি ইনফৰমেশ্যন দিম আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো। তো অসম প্ৰিমিয়াৰ লীগৰ আজি দুয়োখন ছেমি ফাইনেল আজিয়ে হয় আৰু গুৱাহাটীত বৰ্ষাপাৰা ষ্টেডিয়ামত হৈ আছে। আমি জানো 2টা বজাৰ পৰা দুপৰীয়া এখন মেটচ আছিল আৰু এতিয়া 7টাৰ পৰা আছিল। তো বৰ্তমান যিহেতু বৰষুণ দিছিল, বৰষুণ দিয়াৰ কাৰণে ছেকেণ্ড মেটচখন ডিলে হৈছে, এতিয়ালৈ মেটচ আৰম্ভ হোৱা নাই। এতিয়াৰ মেটচখন হ'ল বৰাক লেজেণ্ডছ ভাৰ্চেছ গুৱাহাটী ৰয়েলছ আৰু যোনখন মেটচ বৰষুণৰ কাৰণে টছ ডিলে হৈছে, টছে হোৱা নাই। আৰু প্ৰথম মেচখন আছিল ডিব্ৰুগড় ৱেৰিয়ৰ্ছ ভাৰ্চেছ বৰপেটা ব্ৰেভছ আৰু বৰপেটা ব্ৰেভছে মেচখন 5 উইকেটত জিকি লয়, যাৰ ফলত বৰপেটা ব্ৰেভছ টিমটো ফাৰ্ষ্ট টিম হৈছে, মানে ফাৰ্ষ্ট এভাৰ ইনঅগৰাল আছাম প্ৰিমিয়াৰ লীগৰ ফাৰ্ষ্ট ছেমিফাইনেল ফাইনেলিষ্ট। আৰু এতিয়া বৰাক লেজেণ্ডছ নহ'লে গুৱাহাটী ৰয়েলছে ফাইনেলত জইন কৰিব, বৰপেটা ব্ৰেভছৰ লগত খেলিব। এই 4টা টিমে ছেমিফাইনেল পাইছিল, ডিব্ৰুগড় ৱেৰিয়ৰ্ছ, তাৰপিছত বৰপেটা ব্ৰেভছ, বৰাক লেজেণ্ডছ, গুৱাহাটী ৰয়েলছ। আৰু এই 4টাৰ অলৰেডি এখনটো ছেমিফাইনেল হ'লে, বৰপেটা ব্ৰেভছে পালে। আৰু সেই মেচখনৰ যদি মই অলপ কথা কওঁ তেনেহ'লে সেই মেচখনৰ টপ পাৰফৰ্মাৰ হ'ল সৌৰভ দিহিগীয়া। সৌৰভ দিহিগীয়াই 63 ৰান বনায় 53 বলত। আৰু ডিব্ৰুগড় ৱেৰিয়ৰ্ছৰ 20 অভাৰত ল' স্কৰিং মেটচ হয়, 20 অভাৰত 134 ৰান বনাইছিল, 7টা উইকেট হেৰুৱাই। আৰু বৰপেটা ব্ৰেভছে 19.1 অভাৰত 137 ৰান বনাই 5টা উইকেট হেৰুৱাই। স্ক'ৰ কাৰ্ডৰ যদি মই কথা কওঁ, ডিব্ৰুগড় ৱেৰিয়ৰ্ছৰ হৈ আয়ুষ আগৰৱাল উইকেট কিপাৰ 45 ৰান নট আউট বনাই হায়েষ্ট, আৰু নাছিৰ উল্লাহ 26 ৰান, ডিউইচ পাঠকে 27 ৰান বনায়। আৰু ইফালে বলাৰ যদি মই কওঁ, প্ৰাঞ্জল পলে বৰপেটা ব্ৰেভছৰ 2টা উইকেট লয়, বিকিৰাণ দাসে এটা, অৰুণ চৰাণ এটা, ৰাজেশ প্ৰসাদ এটা, শুভম গুপ্তা এটা। আৰু বৰপেটা ব্ৰেভছৰ হৈ সৌৰভ দিহিঙীয়া মই ক'লোৱে 63 ৰান বনাই মেন অফ দ্য মেটচ, আৰু লগতে অভিলাষ মৌৰ্যা 37 ৰান বনায় আৰু অৰুণ সোণাৰে 11 ৰান বনায়, যাৰ ফলত মেচখন বৰপেটা ব্ৰেভছে জিকি লয়। আৰু সিদ্ধাৰ্থ বৰুৱাই 2টা উইকেট লয় ডিব্ৰুগড়ৰ হৈ, আৰু দৈক্ষ দাসে 2টা উইকেট লয়, আৰু ঋতুৰাজ বিশ্বাসে 1টা উইকেট লয়। এইখন আছিল ফাৰ্ষ্ট ছেমিফাইনেলৰ চামাৰী। ছেকেণ্ড ছেমিফাইনেলখন মই ক'লোৱে বৰষুণ দি আছে, বৰ্তমান টছ ডিলে হৈ গৈছে আৰু বৰ্তমানতো বৰষুণ কমিছে আৰু বাকী পিচখন ৱেট হৈ থকা মেচখন দেৰি হৈছে। কিন্তু যদি বৰষুণ নিদিয়ে, গুৱাহাটীত বৰ্তমান কিন্তু পৰিৱেশটো গম্ভীৰ, বৰষুণ দিব টাইপ লাগি আছে। আৰু যদি বৰষুণ নিদিয়ে তেতিয়া মেচখন হ'ব, আৰু কিমান অভাৰৰ হয় কি হয় সেইটো চাবলগীয়া হ'ব, ফুল 20 অভাৰ্ছৰ হয় নে নহয়। আৰু যদি মেচ কিবা কাৰণত এবাণ্ডন হৈ যায় তেতিয়াহ'লে কি হ'ব চাবলগীয়া হ'ব। পইণ্টছ টেবুলৰ আধাৰত যদি ফাইনেলিষ্ট খেলায় তেনেহ'লেতো পইণ্টছ টেবুলখনত গুৱাহাটী ৰয়েলছে টপত আছে, তো গুৱাহাটী ৰয়েলছে অট'মেটিকেলি ফাইনেল পাই যাব যদি সেইটো চিষ্টেম কৰে। গতিকে চাবলগীয়া হ'ব কি কৰে। তো বনি থাকক আমাৰ চেনেলত, ছাবস্ক্ৰাইব কৰি লওক, খেলপ্ৰেমী ৰাইজৰ লগত শ্বেয়াৰ কৰক। আহিছোঁ, বাবা।